আজি শোকস্তব্ধ অসম ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰঙিয়াতো বিৰাজ কৰিছে শোকাকুল পৰিৱেশে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে যেন সকলোকে কন্দুৱাইছে ৰঙিয়াৰ মুৰাৰা ছ'চাইটি চকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গণশিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে জুবিন গাৰ্গ এজনে আছিল আমি আৰু দ্বিতীয়জন জুবিন গাৰ্গক নাপাওঁ নৱপ্ৰজন্মৰ হিয়াৰামঠো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে কন্দুৱাইছে প্ৰতিজন অসমীয়া জুবিন গাৰ্গ সদায় অমৰ হৈ থকাৰ কামনাৰে ৰঙিয়াৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সন্তান অসম গৌৰৱ তথা অসমীয়া জাতিৰ হিয়াৰামঠো জুবিন গাৰ্গ ডাঙৰীয়া আজি এক দুৰ্ঘটনাজনিত আকস্মিকভাৱে তেখেতৰ যি মৃত্যু হ'ল সমগ্ৰ অসমবাসীয়ে দেশবাসীয়ে এই মৃত্যুৰ জোকাৰি গৈছে আৰু সকলো শোকত মিয়মান হৈছে আমিও আজি শোকত মিয়মান হৈছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আজি ৰঙিয়াতো আমাৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকল ওলাইছে সকলো সন্মানৰ ৰাইজ ওলাইছে সকলোৰ মুখতে কেৱল জুবিন বন্দনাই মুখৰিত হৈছে জুবিন গাৰ্গৰ যি প্ৰতিভা জুবিন গাৰ্গৰ যি কণ্ঠ অতুলনীয় আৰু হঠাতেই এগছি বন্তি নিৰ্বাপিত হ'ল জাতিটো আৰু বহুত আশা কৰিছিল আসলতে কি কম আমি সকলোৱে আসলতে অসমৰ কালচাৰ এজন হেৰাইছোঁ তেওঁ আমাৰ কাৰণে ভগৱান আছিলে তো সৌভাগ্য এইটোৱে আছিলে যে ৰিচেণ্টলি মই ৰাজমুকুটত তেওঁৰ লগত গীত এটিত কণ্ঠদান কৰিব সুযোগ পাইছিলোঁ প্ৰিয়তমা বুলি আৰু পৰহিলৈ আমাৰ আৰু এটি ৰেকৰ্ডিং হোৱাৰ কথা আছিলে ৰিচেণ্টলি মুভি এখনৰ ৰিলিজ হ'ব তাত মই অকণমান নেপালী ভাৰ্জনত কণ্ঠদান কৰিছিলোঁ তো কি ক'ম আমাৰ অসমৰ বাবে অসমৰ কালচাৰৰ বাবে এটি হিউজ লছ হৈছে এইখিনিয়ে ক'ম জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই কথাষাৰ সঁচাকৈ আমি বিশ্বাস কৰি ল'ব পৰা নাই কাৰণ কিয় আমাৰ অসমৰ বাবে জুবিন গাৰ্গ আচলতে মেৰুদণ্ডৰ নিচিনা তাৰপিছত মই দিগন্ত ভাৰতী ছাৰক ফোন কৰিলোঁ তেখেতক বহুত সময়লৈকে তেখেতক মই ব্যস্ত পালোঁ তাৰপিছত ফোন যেতিয়া লাগিল তেখেতক মই সুধিলোঁ ছাৰ নিউজটো সঁচা নে মিছা মানে এনে কোনোবাই নিউজে কৰি আছে নে সঁচা নে মিছা ছাৰে এটা হুমুনি আগাৰি পেলাই কৈছে যে সঁচা মাক ক'লোঁ যে মা নিউজটো সঁচা জুবিন দা গোটেই ঘৰত মানে একেবাৰে চবৰে মানে একদম কি ক'ম তাৰ মানে গোটেই ঘৰখনটো মানে আমি গোটেই ঘৰখনে ভাঙি পৰিছোঁ তাৰমানে আৰু বাকী মানুহৰতো কথা ক'বই নালাগে কি ক'ম আৰু তাতকৈ বেলেগ আৰু ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট এট 24 আছাম